হাই ফ্ৰেণ্ড, বলক আজি বেলেগ এটা ৰেচিপি ট্ৰাই কৰোঁ। চাওকচোন কেনেদৰে ৰান্ধিলোঁ। আহক বনাবৰ বাবে কি কি ল'লোঁ চাওঁ। এইপিনে চিকেন লৈছোঁ 3 পোৱা মানৰ, আৰু চিকেনখিনি ভালদৰে ধুই লৈছোঁ মই। আপোনালোকেও ধুই ল'ব বনাব হ'লে ভালদৰে। এইপিনে কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখনত তেল এড কৰিছোঁ। এড কৰাৰ পিছত ভালকৈ গৰম হ'ব দিছোঁ। বহুত ভালছে যেতিয়া গৰম হৈ গৈছে, তাৰপিছত পিঁয়াজ কাটি থৈছিলোঁ মই 4টা, তেজপাত দেখিলা ইয়াতে এড কৰি দিছোঁ। এড কৰি মই লৰচৰ কৰি দিছোঁ। এনেকৈ অকণমান লৰাই লৈ তাতে যোনখিনি মাংসখিনি ৰেডি কৰি থৈছিলোঁ, সেই মাংসখিনি ইয়াতে এড কৰি দিম। এড কৰাৰ পিছত অলপ লৰচৰ কৰি দিম। লৰাই মেলি অকণমান টাইমৰ মূৰে মূৰে এইখিনি মই লৰচৰ কৰি থাকিম ভালদৰে। এনেকৈ লৰাই মেলি ভাজি থাকিম। আৰু আজি জুইত বনাইছোঁ। জুইত বনালে জুইৰ এটা টেষ্টটো বেলেগ থাকে, নহয় জানো? গেছত বনোৱা আৰু জুইত বনোৱা। এইখিনি চাওকচোন অকণমান ভাজ খাই গৈছে, তেতিয়া নিমখ এড কৰিছোঁ, কাৰণ নিমখখিনি ভালকৈ সোমাই গ'লে ভাল হয়। এনেকৈ নহ'লে মানে কি হয়, নিমখবিলাক ওপৰে থাকে। অকণমান মই এনেকৈ ভাজি দি দিলোঁ। ইয়াৰ পৰা পানী এৰিব মাংসখিনিয়ে। যেতিয়া পানী এৰিব সেইখিনিও ভালকৈ শুকাবলৈ দিম। জুই লগাই ভাজি থাকিম। অকণমান টাইম ঢাকিও দিম। চাওকচোন তেল এৰিছে মাংসখিনি। এতিয়া পানীখিনি চব শুহি ল'লে আৰু এনেকৈ তেল এৰিছে। যেতিয়ালৈকে এনেকৈ হৈ নাযায় তাৰ আগত মছলা ঢালিলে কেঁচা লাগে। অকণমান টাইম ফ্ৰাই কৰিলোঁ ভালদৰে। এনেকৈ লৰচৰ কৰি মেলি ঢাকি সেইখিনি সিজিও যাওক বুলি। তাৰপিছত অকণমান ৰঙচুৱা যেতিয়া হৈ গ'ল, তেতিয়া মই ইয়াত মছলা এড কৰি দিম। মছলা মই আগতেই ৰেডি কৰি থৈছিলোঁ। মছলাখিনি আপোনালোকক দেখাব নহ'ল। মই মছলাৰ যোনখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি এইখিনি ইয়াতে এড কৰি দিম। ইয়াত আছে জিৰা, ধনিয়া, আদা, নহৰু, গুটি জালুক আৰু হালধি। বছ ইমানেই আছে। আৰু গৰম মছলা আছে। গৰম মছলাখিনি গোটা আছিলে, কিন্তু মই পেষ্ট বনাই দিছোঁ ইয়াতে। এনেকৈ মিক্সিৰ জাৰটো অকণমান আখলি ইয়াতে পানী দি দিম। গ্ৰেভিটো মানে এনেকৈ বনাই লৈ ইয়াতে অকণমান পানী দি দিম। তাৰপিছত সেইখিনি মই ভালকৈ ভাজিলোঁ। ধুনীয়াকৈ ভাজিলোঁ তেতিয়াহে এনেকৈ ৰঙা হৈছে। কিন্তু অকণমান টাইম ভাজিলোঁ, 10-15 মিনিটমান ভাজিলে এনেদৰে মানে যেনেকৈ ৰঙচুৱা হৈ নাযায়গৈ, তেতিয়া মানে খাব ভাল নালাগে। পূৰা ৰঙচুৱা হৈ ভালকৈ মছলাখিনি ভাজ খালেহে ভাল লাগে। আৰু এইপিনে গোটা নহৰু 2টাও এড কৰি দিছোঁ। এই 2টা কোনোবা ইচ্ছা কৰিলে খাব পাৰে। গৰম পানী এড কৰিলোঁ, উতলিব দিলোঁ। আধা ঘণ্টামান উতলিলে সিজি গ'ল। মই যিমানটো মানে গ্ৰেভি লাগে মোক, সিমানটো গ্ৰেভি কৰি মই নমাই দিলোঁ। আপোনালোকৰ গ্ৰেভি যিমান লাগে সিমানটো চাই লৈ আপোনালোকেও বনাব পাৰে এনেকৈ। এইপিনে চাওকচোন মোৰ আজি দুপৰীয়াৰ আহাৰ ৰেডি। এইপিনে ভাত আছে, দাইল আছে, মাংস আছে। মই গ্ৰেভি অলপ বেছিকৈ নমালোঁ, আপোনালোকে কমকৈও নমাব পাৰে। বাই বাই।